কৈ থাকিলেও শেষ নপৰে মহানগৰবাসীৰ আচলতে দুৰ্ভোগৰ অৱস্থা। এফালে যদি চাওক বাৰিষা কালত বানপানী হওক বা ৰাজপথে হওক জোৰলা কৰি মাৰিছে মহানগৰবাসীক। মই বৰ্তমান উপস্থিত আছোঁ মহানগৰী বশিষ্ঠৰ এটা বৃহৎ অঞ্চলত, আৰু এই পথটো মোৰ সতীৰ্থ ভিডিঅ' জানিছে দেখুৱাব। এই পথটো দৃশ্য যদি দেখা পায় গম পাব আচলতে এইটো পথেই নে পুখুৰীয়ে নে আচলতে সাগৰে, দেখিলে হয়তো গম পাব ND24 দৰ্শকসকলে। ইতিমধ্যে আমি দেখুৱাই যে এইটো ত্ৰিপুৰা ৰোডৰ পৰা যি পাটৰকুছি যিটো সংযোগী যিটো পথ আছে, এই পথছোৱা দেখিলে গম পাব যে আচলতে কেনেকুৱা অৱস্থাৰ সৃষ্টি হৈছে। এই পথছোৱাত কেইবাটা বৃহৎ বৃহৎ গাঁত, আৰু যদি দেখিবলৈ পাইছে সতীৰ্থই যদি দেখুৱাই দেখিবলৈ পাইছে যে স্কুটিসমূহ বা যিসমূহ বাহন আছে বাহনসমূহ প্ৰায় ডুব গৈছে। আৰু এয়াই নহয়, আৰু যদি তাৰ অপজিট চাইড যদি দেখুৱাবলৈ যোৱা যায় যে তাতো এই পথটোত কেইবাটা বৃহৎ বৃহৎ গাঁত, প্ৰায় 15 পৰা 16টাকৈ বৃহৎ বৃহৎ গাঁত আছে। পুখুৰী সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে। এইটো আচলতে মই পুনৰবাৰ ক'ব বিচাৰিছোঁ যে এইটো হ'ল মহানগৰীৰ এটা ৰাজপথ, সদায় ব্যস্ত ৰাজপথ, আৰু এই পথটোৱেদি আচলতে কেইবাটাও অঞ্চল ৰাষ্ট্ৰীয় ঘাইপথ বা কেইবাটাও অঞ্চল আচলতে সংযুক্ত হৈছে। যদি ক'ব যোৱা যায় যে পাটৰকুছি, বাক্ৰাপাৰা, গণেশ নগৰকে ধৰি কেইবাটাও যি পথ কেইবাটাও অঞ্চল আচলতে সংযোগ হৈছে, আৰু তাৰ সমানকে দেখুৱাইছোঁ এইটোসমূহ পথ আচলতে ইয়াত পানী জমা হোৱাৰ মূল কাৰণটো হৈছে ইয়াৰ যিসমূহ নলা নৰ্দমা। যদি নলাটো যদি দেখিবলৈ পায় তেতিয়া দেখা পাব যে সম্পূৰ্ণৰূপে আচলতে বন্ধ হৈ গৈছে। ইয়াত নলা আচলতে কোনো নামতহে নলা আছে, কিন্তু কামত কোনো ধৰণৰ নলা নাই। আৰু এইসমূহ দেখিছে বাহন, এই যিখন বাহন আহি আছে বাহনখন প্ৰায় আধা ডুব গৈছে। এতিয়া আচলতে বৰষুণ নাই যদিও কিন্তু ইয়াতে 12টা মাহৰ আচলতে প্ৰায় 10টা মাহে পানী ইয়াত থকা বুলি যিসমূহ আচলতে স্থানীয় লোক আছে, স্থানীয় লোকসকলে আমাক জানিব দিছে। আৰু দেখিবলৈ পাইছে যে বৰষুণ নিদিওঁতে আচলতে এই ইমানখিনি পানী এতিয়ালৈকে জমা হৈ আছে। ভাবি চাওক যে বৰষুণ দিলে কেনেকুৱা ধৰণৰ আচলতে অৱস্থাৰ সৃষ্টি বা পৰিস্থিতিৰ সৃষ্টি হয়। ইয়াৰ স্থানীয় লোকসকলে বা স্থানীয় যিখন অঞ্চলবাসী আছে, অঞ্চলবাসীয়ে কেনেধৰণৰ দুৰ্ভোগ ভুগিব লগা হয়। আৰু একাংশ লোক আছে, মই তেওঁলোকৰ পৰা পোনে পোনে তেওঁলোকৰ মন্তব্য ল'ব বিচাৰিম। একাংশ লোক আছে, মই যদি অলপ যদি আগুৱাই যাব পাৰোঁ। দাদা, যদি অকণমান যদি আপুনি আগুৱাই আহে, আপুনি এই অঞ্চলৰ বাসিন্দা। হয় হয় হয়। কিমান বছৰ ধৰি এই পথটো এনেকৈ আছে? প্ৰথম যেতিয়া মই ঘৰটো ল'ব খোজোঁ 2020ত, তেতিয়াই মই বিল্ডাৰ্ছক কৈছিলোঁ ৰাস্তাটোৰ কথা। বিল্ডাৰ্ছে কৈছিলে আমি 2 ঘৰ মিলি পেলাই এইটো বনাই আছে, আমি ঠিক কৰিম। কিন্তু এতিয়া এইটো মই প্ৰথম দেখিছোঁ ইমান পানী বৰষুণৰ সময়ত। আৰু এই পানীখিনি যে নাযায় এইটো খাটাং, কাৰণ ইপিনে ব্লক আছে, এটা ড্ৰেইনেজ ছিষ্টেম নাই। আজি যদি এসপ্তাহ ৰ'দ দিয়ে, এসপ্তাহ পিছত 3 দিনৰ আকৌ বৰষুণ দিব, এইটো কণ্টিনিউ কৰিব। আৰু তাৰ কাৰণে বিৰাট অসুবিধা হৈছে। বিশেষকৈ ল'ৰা ছোৱালী যিখিনি আছে, আমাৰো মানুহখিনি আছে বজাৰ চজাৰ কৰা, বহুত অসুবিধাৰ সন্মুখীন হৈছোঁ। এতিয়া গভৰ্ণমেণ্টে এইটো চাব লাগিব, নতুন গভৰ্ণমেণ্ট আহিলে এইটো হ'ব বুলি আমি আশা কৰিছোঁ। আৰু মেইন কথা হৈছে ইয়াত এই কয়লাৰ যিটো এতিয়া ডাম্পিং ষ্টেচন আছে, এইটো বন্ধ কৰিব লাগিব বা ডাইভাৰ্ট কৰিব লাগিব ৰাস্তাটো। কাৰণ এই ৰাস্তাটো ভাল কৰিলেও ইমান হেভি ট্ৰাক যেতিয়া আহিব এইবিলাক আকৌ বেয়া হৈ যাব ৰাস্তাটো। ইমান হাই লেভেলত কৰিব পাৰে নোৱাৰে, এইটো গভৰ্ণমেণ্টৰ ওপৰত কথা। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু একাংশ লোক আছে, তেওঁলোকৰ পৰা কিছু মন্তব্য ল'ব বিচাৰিম। বাইদেউ, যদি আপোনাৰ ওচৰলৈ যদি আহোঁ, এতিয়া ৰাতিপুৱাৰ পৰা 5খন কেব কেঞ্চেল হ'ল। এভৰিডে ভঙাগড়ৰ পৰা ইয়ালৈ কোনো আহিবই নিবিচাৰে, কৈ কি বাইদেউ আপোনালোকৰ ৰাস্তাটো ইমান বেয়া, তোমাৰ সদায় দেৰি হওঁ অফিচ, কি কৰিম এতিয়া। মানে আপোনাৰ ডেইলি যোৱা মানুহৰ কিখানে আৰু মানে হাৰাচমেণ্ট। আপোনাৰ ৰাস্তা দি খোজকঢ়াটোতো ভাবিবই নোৱাৰোঁ। কেব যদি কৰোঁ, কেব 5খন এভৰিডে কেঞ্চেল হ'বই। আৰু মানে ড্ৰাইভাৰ কেইজনেও গোটেই ৰাস্তাটো বকি বকি যায় কি বাইদেউ আপুনি ক'ত থাকে, মানে আপুনি পুখুৰীত থাকে নেকি, এনেকুৱা লাইক ডেট তেনেকুৱা। বাইদেউ, যদি কোৱা যায় যে আচলতে এইটো ৰাজপথ নে আচলতে পুখুৰী, কেইবাটাও দেখা গৈছে যে পুখুৰী সদৃশ দৃশ্য। হয়, এইটোতো পুখুৰী হয়ে, দেখিছে আপোনালোকে কেনেকৈ চব ডুবিছে, সোমাই গৈছে। আৰু বিশেষকৈ এইটো যিটো ইলিগেল, তেওঁলোকে ইমানে যেনেকৈ ৰাস্তাটো ইলিগেলি ব্লক কৰি পেলাই তেওঁলোকৰ ভিতৰৰ পানীটো বাহিৰলৈ উলিয়ায়। এইটো বিল্ডিঙৰ এইটো এটা মেজৰ প্ৰব্লেম, কাষৰ বিল্ডিংটোৱে। আপোনালোকে সেইটো অকণমান যদি হেৰি কৰে ভাল আছে। দেখিবলৈ পাইছে যিসমূহ নলাসমূহ আছে, নলাসমূহ একদম বন্ধ হৈ গৈছে, পানী ওলাব। সেইকাৰণে তেওঁলোকে মেইন নলাটো তাত বন্ধ কৰি দিছে। বন্ধ কৰাৰ ফলত যিখিনি পানী অলপ চলপ গৈছিলে সেইখিনিও এতিয়া নোযোৱা হ'ল। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে এয়াই যি অঞ্চলবাসী আচলতে জমৰ যন্ত্ৰণা। মই পুনৰবাৰ কৈছোঁ যে এই পথেদি আচলতে গধুৰ বাণিজ্যিক বাহন বা ব্যক্তিগত বাহনসমূহতো আহিয়ে থাকে। তাৰ সমান্তৰালকৈ যদি চাব যোৱা যায় যে ট্ৰাকে হওক, ডাম্পাৰে হওক বা যিসমূহ আচলতে গধুৰ বাণিজ্যিক বাহনসমূহ আছে, বাণিজ্যিক বাহনসমূহ অহাৰ ফলতো আচলতে এই ৰাস্তাটো প্ৰায় বিধ্বস্ত ৰূপ লৈছে। তাৰ সমান্তৰালকৈ যদি চাব যায় যে এই যিসমূহ আচলতে নলা নৰ্দমা আছে, এই নলা নৰ্দমাবোৰ আচলতে প্ৰায় নাইকিয়া হৈছে। ইয়াত দেখিবলৈ পাইছে যে বিভিন্ন ধৰণৰ আচলতে সামগ্ৰী পৰি ইয়াত নলাটো বন্ধ হৈ গৈছে। তাৰ ফলতে এইসকল লোকে জমৰ যাতনা ভুগিব লগা হৈছে। আৰু ইতিমধ্যে ভুক্তভোগীসকলে তেওঁলোকে মন্তব্য আগবঢ়াইছে যে তেওঁলোকৰ দীৰ্ঘ সময় ধৰি আচলতে যিসকল গাড়ী নাহে বা তেওঁলোকে কেব নাহে, আৰু সেইকাৰণে আচলতে সমগ্ৰ গতিকে এই পৰিৱেশটো আচলতে কোনে সমাধান কৰিব, ইয়াৰ সমাধানৰ উত্তৰ ক'ত আছে। GMCয়ে হওক বা PWD হওক, যে বিভাগীয় যিসমূহ সংশ্লিষ্ট আচলতে বিভাগসমূহ আছে, এই বিভাগসমূহে কেতিয়া গুৰুত্ব দিব বা তেওঁলোকৰ যিসমূহ আচলতে
ইয়াৰ বাসিন্দাসকল আছে, বাসিন্দাসকলে ইয়াৰ পৰা কেতিয়া সকাহ পাব? আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।